বাৰিষা মহানগৰ মহাসাগৰ আৰু গুৱাহাটীৰ কৃত্ৰিম বান এই কৃত্ৰিম বানে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। এবাৰ দুবাৰ নহয়, এজাক বৰষুণ দিলে প্ৰত্যেকবাৰে গুৱাহাটী মহানগৰী কৃত্ৰিম বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা যায়। পূৰ্বে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল যদিও কৃত্ৰিম বানপানীৰ কবলত পৰিছিলে, বিগত ৩টা বছৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও আৰু গড়চুকৰ বৃহত্তৰ অঞ্চল কৃত্ৰিম বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। সম্ভৱ হ'লে আন এটা স্ক্ৰীণত দেখুওৱা হৈছে যে কিদৰে এককাল পৰ্যন্ত পানী হৈছে, কেইবাখনো বাহন বিকল হৈছে। বিভিন্ন সতীত হৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ দৃশ্য দেখুৱাইছে। মই উপস্থিত আছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক্সেল কেয়াৰ হস্পিটেলৰ সমীপত, দলংখনৰ মূৰতে অৱস্থিত আছোঁ বা দলংখনৰ আৰম্ভণি পইণ্টত অৱস্থিত আছোঁ। জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী যোৱা পথছোৱাত সমীপত এক্সেল কেয়াৰ হস্পিটেল, এপ'ল' হস্পিটেল আৰু এই যি ৰাজপথছোৱা যদি চোৱা যায়, একেবাৰে যি এই পথছোৱা নিৰ্মাণ কৰি দিছিলে সেই নিৰ্মাণৰ লগে লগ খাইছে, অৰ্থাৎ ৰাজপথলৈকে ৰাষ্ট্ৰীয় ঘাইপথলৈকে পানী অহাৰ পথত। এয়া হৈছে ছাৰ্ভিচ লেনৰ দৃশ্য। সতীৰ্থ দৃশ্যসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। যিফালে চোৱা যায় সেইফালে এতিয়া কৃত্ৰিম বানৰ কবলত, কোনোবাখিনিত যদি এককাল, কোনোবাখিনিত আধা কঁকাল। এইখিনি বাহন যদি চোৱা যায়, ৰাতিপুৱাৰ ভাগতে এই স্থানলৈকে প্ৰৱেশ কৰাই দিছিলে, দিয়াৰ পিছত বাহনসমূহ বিকল হৈছে আৰু বিকল হোৱাৰ পিছত এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই বাহনসমূহ ৰাখিছে। এখন চুইফ্ট বাহন দেখুৱাব সতীৰ্থ, AS01BF6557 চুইফ্টখন দেখুৱাইছে। চুইফ্টখনৰ গৰাকী আছে, তেওঁ ৰাতিপুৱাই আজি কিবা এটা কামৰ বাবে আহিছিলে বৰাগাঁৱলৈকে, অহাৰ পিছত বাহনখন প্ৰৱেশ কৰাই দিছিলে, তাৰে পিছত আৰু বাহনখন বিকল হৈ থাকিলে। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, কি হৈছিলে আজি? ছাৰ, মই আহিছিলোঁ ৰাতিপুৱা, কিবা এটা কামত আহিছিলোঁ ঘৰৰ পৰা। এনেকুৱা সম্ভৱ বুলি ভবা নাছিলোঁ, তথাপি দুই এখন গাড়ী যাই থকাৰ কাৰণে ময়ো পিছে পিছে গাড়ীখন গুচি গ'লোঁ। ডাঙৰ গাড়ী পিছে পিছে গুচি গ'লোঁ। যাই থকাৰ কাৰণে আধা ৰাস্তাৰ পৰা মই যেতিয়া অকণমান প্ৰব্লেম দিছে ইঞ্জিনটো, লগে লগে ৰিটাৰ্ণ আহিলোঁ। আহি কেনে ব্ৰিজৰ ওপৰত থিয় কৰাৰ গাড়ীখন ষ্টাৰ্ট বন্ধ হ'ল। বন্ধ কৰাত এইটোৱে মই চৰকাৰৰ ওচৰত এইটোৱে আহ্বান কৰোঁ, ইয়াতে একদিন বৰষুণ দিলে এনেকুৱা বানপানী হয় আৰু ৰাস্তা পদূলি চৰকাৰখনে ইমান ধুনীয়াকৈ বনাইছে, ভাল লাগিছে, আমাৰো ভাল লাগে বহুত, আৰু আমাৰ অহা যোৱা কৰি ভাল লাগে। কিন্তু এই সমস্যাটো সমাধান চৰকাৰখনে অতি সোনকালে কৰিব লাগে, তাৰে আহ্বান জনাইছোঁ চৰকাৰখনক। আপুনি কিয় ৰখি আছে? মই মেকানিকৰ কাৰণে ৰখি আছোঁ, কিন্তু এতিয়ালৈকে মেকানিক আহি পোৱা নাই। মই যাব লগা আছিলে মঙলদৈ, কিন্তু মই মঙলদৈ কেনেকৈ যাম এতিয়া বৰষুণত? মই কি কৰিম বাৰু? মেকানিক ফোন কৰিছোঁ, মেকানিক আহি আছোঁ বুলি কয়, 1 ঘণ্টা হ'ল ইয়াতে ৰখি আছোঁ। আপুনি গাড়ীখন নিব পৰা নাই? নিব পৰা নাই গাড়ীখন কেনেকৈ নিম বাৰু কওকচোন আপোনালোকে? এতিয়া গাড়ীখন ষ্টাৰ্টে নহয়। মঙলদৈ যাব, প্ৰায় ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰখিছে। কেতিয়াৰ পৰা আপোনালোকে বানপানী দেখিছে? মইতো প্ৰায়ভাগ মই আগৰ পৰাই দেখা পাওঁ, 2000 আগৰ পৰাই ৰাস্তাটো যেতিয়া এতিয়া ব্ৰিজ বনোৱা নাছিলে, তথাপি এইখিনি মাটি অকণমান দ, তেতিয়াৰ পৰাই এইখিনি দ কাৰণে পানী হয়। কিমান পানী হৈছে আজি? আজি বহুত পানী হৈছে, কমচে কম 4 ফুট ওপৰলৈকে হৈছে। এয়া আছিলে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য, বা যিসকলে এই কৃত্ৰিম বানপানীৰ কবলত পৰিছে, জ্বালাকালা খুৱাইছে এক প্ৰকাৰ। জ্বালাকালা খোৱাৰ পিছৰ পৰিৱেশ। আৰু এই মুহূৰ্তত উল্লেখ কৰিছে যে বৃহত্তৰ বৰাগাঁও অঞ্চলৰ সন্মুখভাগত এটা বিজনেছ হাব আছে, আৰু বিজনেছ হাবত এতিয়া কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ যদিও খুলি থৈ দিছে, কিন্তু তেওঁলোকে যাব নোৱাৰে। বিজনেছ হাবৰ সন্মুখ ভাগ দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ কৰিছোঁ, দেখুৱাব সন্মুখ ভাগ যে তাত যদি চোৱা যায় প্লাষ্টিকসমূহেৰে আৱৰি ধৰিছে, যিফালে চোৱা যায় সেইফালে প্লাষ্টিক। আৰু এই পথছোৱাৰে এতিয়া বাহন অহা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আমি বাহন এখন দেখুৱাইছোঁ, সম্ভৱ হ'লে সতীৰ্থই দেখুৱাব, যদিও পথছোৱাৰে বাহন অহা বন্ধ কৰি দিয়া হৈছে, বা স্থানীয় কিছু লোকে তেখেতসকলক ৰখাব চেষ্টা কৰিছে, কিন্তু নৰখি এখন স্কুটি বাহন আহিছে আৰু সেই বাহনখন বিকল হৈ যাব। এই মুহূৰ্তত গ'লে সতীৰ্থই জুম কৰি দেখুৱাইছে, এই বাহনখনে কিছু আহিছিলে, তেওঁক তাৰে থকা স্থানীয় লোকেই হওক বা যিসকল লোকে কৈ তেওঁক সজাগ কৰিছে যে নাযাব বুলি, তেওঁ উভতি গ'ল। এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু কিছু সময় পূৰ্বে এই স্থানেৰে বাহন যোৱাৰ দৃশ্য আমি লাভ কৰিছিলোঁ। সেই বাহনৰ দৃশ্য চাই অনুমান কৰিব পাৰি যে বনেট পৰ্যন্ত, বা এখন মিনি ডাম্পাৰ গৈছিলে, সেই মিনি ডাম্পাৰৰ বহু ওপৰলৈকে পানী উঠিছে। এক প্ৰকাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া কৃত্ৰিম বানপানীৰ কবলত। এখন বাইক আহি আছে, সতীৰ্থই কিছু জুম কৰি দেখুৱাব এই মুহূৰ্তত, যিখন বাইক হয়তো যিকোনো মুহূৰ্তত বেয়া হৈ যাবও পাৰে, বা এই যিহেতু পানীৰ যি পৰিমাণ, বা ইয়াতে দৃশ্য চালে অনুমান কৰিব পাৰিব যে বাহনখনৰ গোটেই অংশই প্ৰায় পানীৰ আৱৰি ধৰিছে, আৰু তেওঁ এইটো কৰ্তব্যৰ বাবে এনেদৰে আহিছে। কঁপি কঁপি আহিছে বাহনখন, যিফালে চোৱা যায় কঁপি কঁপি আহিছে, আৰু কেটিএম বাহন হোৱাৰ বাবেহে বাহনখন যাব পাৰিছে। কিন্তু যদি অন্য বাহন হ'লে হয়, তেতিয়াহ'লে কিন্তু যাব নোৱাৰিলে হয়। এক প্ৰকাৰ সতি জুম কৰি দেখুৱাব, মই অনুৰোধ কৰিছোঁ যে দৃশ্যত আজি দেখুৱাওক যে কেনেদৰে কঁপি কঁপি বাহনখন গৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ, আৰু জুম কৰিব দিছোঁ মই সতীৰ্থক যে কঁপি কঁপি বাহনখনে পাৰ পাব। এতিয়া উল্লেখ কৰিব পাৰি যে গুৱাহাটী মহানগৰীত এয়া মহানদী, মহাসাগৰ নে ৰাজপথ আছে, সেয়া এই মুহূৰ্তত এটা চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষভাৱে যেতিয়া বাহনসমূহ আহ যাহ কৰে,
তেতিয়া এনেধৰণৰ দৃশ্যসমূহ দেখিবলৈ পোৱা যায়। অকল গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱে নহয়, দিছপুৰে নহয়, হাতীগাঁও, বেলতলাই নহয়, ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱতো দেখিবলৈ পোৱা গ'ল কৃত্ৰিম বান। আৰু এই কৃত্ৰিম বান প্ৰায় এককাল পৰ্যন্ত হৈছে, যাৰ বাবে কেইবাখনো বাহন বিকল হৈছে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে, কিন্তু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই স্থান পৰিদৰ্শন কৰিবনে, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা বিভাগীয় মন্ত্ৰীয়ে এইসমূহ তদাৰক কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে, অনুৰোধ জনাইছে। অতি সোনকালে এই স্থানত হোৱা কৃত্ৰিম বানপানী যাতে ৰোধ কৰিব পাৰে, তাকে কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।